গুড মৰ্ণিং এভৰিৱান। যিহেতু আজি দেওবাৰ, মোৰ শুই উঠা দেৰি হয় আৰু মোৰ প্ৰতি দেওবাৰ দিনা মই দেৰিলৈকে শুওঁ, কাৰণ সেইদিনা দেউতা অফিচ নাযায়, এখেতেও কামলৈ নাযায়। আৰু আজি এতিয়া গা পা ধুই ঘৰৰ কাম বন কৰোঁ, মানে ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰা আমাৰ দেৰি হয়। আৰু আমাৰ প্ৰতি দেওবাৰে আমাৰ ব্ৰেকফাষ্টটো কিবা এটা স্পেচিয়েল বনাবই লাগিব। আজি হাজবেণ্ডৰ মানে ফাৰ্মাচীত পৰাঠা খাই বোলে, কালি ৰাতিয়ে কৈ থৈছে পৰাঠা বনাবা। এতিয়া বোলো পৰাঠাকে বনাওঁ, লাবৰা ভাজি অকণ বনাম, পৰাঠা আৰু ডিম বইল কৰি তাক এনেকৈ বনাওঁ। আমি ঘৰত 4টাহে প্ৰাণী, তো মানে আন বাৰত মানে দেউতা অফিচ যায়, এখেতেও নিজৰ কামলৈ ওলাই যায়, আৰু দেওবাৰ দিনা আমি 4টা মানে একেলগত থাকোঁ। আৰু সেইদিনা কাৰণে কিবা এটা স্পেচিয়েল বনাবই লাগিব ন। তো কালি ক'লে তেওঁ পৰঠা বনাবা। আমাৰ দেওবাৰ দিনা কিবা এটা স্পেচিয়েল থাকিবই। আৰু এতিয়া ৰাতিপুৱা নাস্তা কৰি আকৌ এখেতে বজাৰ কৰিব যাব, তাৰপিছত কিবা পৰঠা অলপ ঘি দি খাই ভাল লাগে। মই মানে ৰাতিপুৱা কেতিয়াবা যদি নালাগে ৰুটি বনাম, ৰাতিপুৱা ঘি দি পৰঠা খালে ভাল লাগে। আৰু সকলোকে খাব দিলোঁ, এতিয়া নিজে খাবলৈ বহিছোঁ। এটা পৰঠা বনাই ল'লোঁ, তাৰপৰা লাবৰা ভাজি বনালোঁ, তাৰপৰা লোকেল ডিমৰ এটা প'ষ্ট বনাই ল'লোঁ। মোৰ ফেভৰেট হয় প'ষ্ট, খাই লওঁ দেই। এইটো মোৰ ফেভৰেট পাৰ্ট, বহুত টেষ্টি খাবলৈ। কচোন কোনে কোনে খাই ভাল পায় এইটো? আমি আমাৰ বিলি আহিলে আৰু খাবলৈ বহু বিলি পাই যাবি আমাৰ। বিলি খাই কষ্ট খাই। হাই দেখিছা নাই?